নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ৰাইমনা ক্লাছেছ ইউটিউব চেনেললৈ পুনৰবাৰ তোমালোকক স্বাগতম। আজি আমি আলোচনা কৰিম ক্লাছ 9ৰ অসমীয়া পাঠ্যপুথিত থকা 15 নম্বৰ পাঠ চোৰ ধৰা। এই চোৰ ধৰা পাঠৰ অন্তৰ্গত প্ৰশ্নাৱলীত থকা যিমানখিনি প্ৰশ্নৰ উত্তৰ আছে আমি গোটেইখিনি লিখি দিছোঁ আৰু লগতে তোমালোকক বুজাই দিয়া হৈছে। প্ৰশ্নৰ উত্তৰবোৰ অতি চুটিকৈ আৰু সহজতে বুজি পোৱাকৈ লিখি দিয়া হৈছে যাতে তোমালোকে সোনকালে পঢ়িব পাৰা আৰু বুজি মনত ৰাখিব পাৰা। আৰু পাঠটিৰ ভিতৰত কোনবোৰ বস্তু ইম্পৰ্টেণ্ট, কোনবোৰ বস্তু তোমালোকৰ এক্সামত অহাৰ সম্ভাৱনা আছে, আমি গোটেইখিনি বস্তু আলোচনা কৰিম ভিডিঅ'টিত। চ' ষ্টুডেণ্টছ, তোমালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্টলৈকে চাই থাকা আৰু চেনেলটো যদিও এতিয়া ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা। প্ৰথমত আছে কি তোমালোকৰ প্ৰশ্নাৱলীৰ ভাৱ বিষয়ক, তাৰে 1 নম্বৰত আছে অতি চমুকৈ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন, কানাই বুলি কাৰ কথা কোৱা হৈছে? উত্তৰ হ'ব কানাই বুলি ভগৱান শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে। খ নম্বৰত আছে লৱণু চোৰ কৃষ্ণই গোপীৰ মুখত কি সানি দিছিল? উত্তৰ হ'ব লৱণু চোৰ কৃষ্ণই গোপীৰ মুখত মাখন সানি দিছিল। ইম্পৰ্টেণ্ট হয় প্ৰশ্নবোৰ। এইটো চেপ্টাৰ তোমালোকৰ হাফ ইয়াৰলিতো আহিব, লগতে অনুশীলন তোমালোকৰ এনুৱেল এক্সামতো আহিব। গ নম্বৰ, মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? উত্তৰ হ'ব মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা। খুবেই গুৰুত্বপূৰ্ণ হয় প্ৰশ্নটো। ঘ নম্বৰত আছে অসি বান্ধি সবক থানে আৱৰি নাহি, আৱৰ নাহি বুলি কোনে কাক কৈছিল? ইয়াৰ উত্তৰ হ'ব মাখন চোৰ কৃষ্ণক মিছা অপবাদ দিয়াত মাক যশোদাই কৃষ্ণক গোপীসকলৰ ওচৰলৈ পুনৰ নাহিবলৈ কৈছিল। এতিয়া তোমালোকৰ আৰম্ভ হ'ব 2 নম্বৰ প্ৰশ্ন। 2 নম্বৰ প্ৰশ্নত আছে তোমালোকৰ 2 নম্বৰৰ ক, হে মাই যশোদা তাহ তাপ তেজ, যশোদাৰ মনৰ তাপ গুচাবলৈ গোপীয়ে কিয় ক'ব লগা হৈছিল? উত্তৰ হ'ব যশোদাই কৃষ্ণক নেদেখি মন মাৰি আছিল আৰু সেইবাবে গোপীয়ে কৈছিল যে মই তোমাৰ কৃষ্ণক দেখি আহিছোঁ, গতিকে তুমি মনৰ তাপ এৰা। নেক্সট প্ৰশ্ন হ'ল তোমালোকৰ কি? খ নম্বৰ, শ্ৰীকৃষ্ণই গোপীৰ মুখত কিয় লৱণু সানি দিছিল? উত্তৰ হ'ব শ্ৰীকৃষ্ণক লৱণু খাই থকা অৱস্থাত দেখা পাই লৱণু চোৰ বুলি নাম দিয়াৰ বাবে গোপীৰ মুখত লৱণু সানি দিছিল। 3 নম্বৰ প্ৰশ্ন তোমালোকৰ, ঈশা শুনি চিন্তা শোক তেজীৱে পৰম হৰ্ষিত ভেল, কোনে কাৰ আৰু কি কথা শুনি হৰ্ষিত হৈছিল? এই আৰু শুদ্ধ কৰি ল'বা তোমালোকে স্পেলিংটো, এইবোৰ অটো কাৰেকশ্যনত আহি যায় কীবৰ্ডৰ পৰা। উত্তৰ হ'ব মাতৃ যশোদাই গোপীৰ মুখে পুত্ৰ কৃষ্ণ শুভ বাতৰি পাই হৰ্ষিত হৈছিল। গোপী এগৰাকীয়ে আহি যশোদাক কৈছিল যে শ্ৰীকৃষ্ণই এগৰাকী গোপীৰ ঘৰত গৈ লৱণ খাই থাকোঁতে ধৰা পৰাত এতিয়া গোপীক আগত লৈ নানা কৌতুক নৃত্য কৰি আছে। এই কথা শুনি যশোদা হৰ্ষিত হৈছিল। এতিয়া আমি আলোচনা কৰিম তোমালোকৰ 4 নম্বৰ প্ৰশ্নটো। মাক যশোদাই কনাইক লগ পাই কি কথা কৈছিল আৰু কিদৰে চেনেহ প্ৰকাশ কৰিছিল? উত্তৰ হ'ব যশোদাই কৃষ্ণক লগ পাই কৈছিল যে এই বান্ধীসকলৰ ঠাইলৈ আৰু নাহিবা, আমাৰ ঘৰত দৈ গাখীৰ লৱণৰ কথা সোধোতা কোন? যিমান খাব পৰা সিমান মই দিম, তোমাৰ পদধূলা মূৰত লওঁ, তুমি মোৰ কোটি কোটি পুৰুষৰ পৰম দেৱতা, মূৰৰ মুকুট গলৰ সাতসৰী মুকুৰ শীতল চন্দন। এই বুলি যশোদা কৃষ্ণৰ গাৰ ধূলা জোকাৰি বুকুত বান্ধি কোলাত লৈ চুমা দিলে আৰু পৰম আনন্দৰে ঘৰলৈ আনি শীতল জলেৰে স্নান কৰাই পঞ্চামৃত ভোজন কৰালে আৰু দিব্য বস্ত্ৰ অলংকাৰেৰে ভূষিত কৰাই কৃষ্ণৰ সৌন্দৰ্য চাই চাই মৰম সন্তোষ লভিলে। এতিয়া আমি তোমালোকৰ প্ৰশ্নাৱলীত থকা ভাৱ বিষয়ক প্ৰশ্নবোৰ আলোচনা কৰাৰ আগতে তোমালোকৰ পাঠৰ কোনবোৰ বস্তু তোমালোকে পঢ়িলে যিকোনো অতিৰিক্ত প্ৰশ্নৰ উত্তৰ পাবা। যিকোনো প্ৰশ্নৰ অতিৰিক্ত প্ৰশ্ন আহিলে তোমালোকে উত্তৰ কৰিব পাৰিবা, বা যিকোনো শব্দাৰ্থ বিপৰীত শব্দ এইবোৰ বস্তু কেনেকৈ পঢ়িলে পাবা মই এতিয়া সেইখিনি দেখাই দিম। তাৰপিছত আমি তোমালোকৰ ভাষা বিষয়ক বস্তুখিনি আলোচনা কৰিম। ভিডিঅ'টো চাই থাকা।
ষ্টুডেণ্টছ তোমালোকে যেতিয়া চোৰ ধৰা পাঠটো পঢ়িবা, চোৰ পাঠটো কোনে পঢ়িছে? শ্ৰী শ্ৰী মাধৱদেৱে পঢ়িছে। এইটো ভালকৈ মনত ৰাখিবা। পাঠটো এই চোৰ ধৰা নামৰ পাঠটো কোনে লিখিছে? শ্ৰী শ্ৰী মাধৱদেৱে লিখিছে। আৰু এই পাঠটো তোমালোকে এবাৰ ভালকৈ ৰিডিং কৰি ল'বা, যাতে ইয়াৰ পৰা যিকোনো ভিতৰৰ লাইন যদি উঠাই দি তোমালোকক ব্যাখ্যা কৰিব দিওঁ, তেতিয়া তোমালোকে গম পাবা যে শ্ৰী শ্ৰী মাধৱদেৱে লেখা চোৰ ধৰা নামৰ পাঠটোৰ পৰা উঠাই দিয়া হৈছে। সেইবাবে তোমালোকে পাঠটো ভালকৈ পঢ়ি ল'বা। তাৰপিছত তোমালোকে কি কৰিবা? মোষ্ট ইম্পৰ্টেণ্ট তোমালোকৰ লেখক পৰিচয়। লেখক পৰিচয়খিনি কিয় পঢ়িব লাগে? কাৰণ তোমালোকৰ প্ৰত্যেকটো পাঠৰ পৰা এটা বা দুটা তোমালোকৰ কবি পৰিচয়ৰ পৰা প্ৰশ্ন সোধে। ইয়াত যেনেকৈ আছে কি কবি পৰিচয় কোনখিনি বস্তু ইম্পৰ্টেণ্ট মই তোমালোকক কৈ দিছোঁ। কবি পৰিচয় তোমালোকে কবিৰ যেনেকৈ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মৰ বছৰটো আৰু মৃত্যুৰ বছৰটো তোমালোকে মনত ৰাখিবা। এইটো যেনেকৈ 1489 চনত জন্ম হৈছিল আৰু 1596 চনত মৃত্যু হৈছিলে। ক'ত জন্ম হৈছিল? লখিমপুৰৰ নাৰায়ণপুৰত জন্ম হয়। এইটো মনত ৰাখিবা। এইখিনি মনত ৰাখিলে মই তোমালোকে দাগ দি দিছোঁ, তোমালোকে মনত ৰাখিবা। ঠিক আছে, মই তোমালোকক দাগ দি আছোঁ, তোমালোকে চাই যাবা এবাৰ। এই লাইনখিনি তোমালোকৰ ইম্পৰ্টেণ্ট আছে। নেক্সট কি আছে তোমালোকৰ? অসম নৱবৈষ্ণৱ ধৰ্মী আন্দোলনৰ এগৰাকী গুৰিধৰোতা, জীৱনৰ প্ৰথম ছোৱাত শক্তি ধৰ্ম আছিল। কি আছিল? শক্তি ধৰ্ম আছিল। আৰু শংকৰদেৱৰ সৈতে তেওঁ ৰাজ্যৰ উজনি অসম পৰিত্যাগ কৰে আৰু নামনিৰ কোচ ৰাজ্যৰ বৰপেটা অঞ্চলত থাকিবলৈ লয়। শংকৰদেৱৰ বৰপেটাৰ ওচৰৰ চোনপুৰা এৰি পাটবাউসীত থাকিবলৈ লোৱা সময়তে মাধৱদেৱে গণককুছিত থাকিবলৈ লয়। এই সময়তে গুৰু শংকৰৰ সৈতে তীৰ্থভ্ৰমণলৈ যায়। মহাপুৰুষ শংকৰদেৱৰ বিয়োগৰ পাছত মহাপুৰুষ মাধৱদেৱৰ অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ গুৰু দায়িত্ব গ্ৰহণ কৰে। এইখিনি কথা তোমালোকে মনত ৰাখিবা। শ্ৰীমন্ত শংকৰদেৱৰ পাছত মহাপুৰুষ মাধৱদেৱে নৱবৈষ্ণৱ ধৰ্মৰ গুৰু দায়িত্ব পালন কৰিছিল। এইটো মনত ৰাখিবা। মাধৱদেৱৰ জীৱনৰ শেষ সময়খিনি এইখিনি তোমাৰ নালাগে। আৰু লাষ্টত তোমালোকে কি পঢ়িবা ইয়াৰ পৰা? যে মাধৱদেৱে ধৰ্ম প্ৰচাৰৰ উপৰি সাহিত্য ৰচনাতো বিশিষ্ট বৰঙণি আগবঢ়ায়। পুৰণি ধৰ্মগ্ৰন্থ, ৰত্নাৱলী, বৰগীত, নাট, ঝুমুৰাসমূহ আদি এইখিনি তোমালোকে মনত ভালকৈ পঢ়িবা। আৰু নেক্সট তোমালোকে ভালকৈ কি পঢ়িবা? পাৰ্টবোধখিনি ভালকৈ পঢ়াৰ খুবেই দৰকাৰ। মাধৱদেৱ ৰচনা কৰা নাটসমূহৰ একমাত্ৰ দধিমন্তন অৰ্জুন ভঞ্জনৰ বাহিৰে বাকীকেইখনক ঝুমুৰা বুলি কোৱা হয়। এই লাইনটো ইম্পৰ্টেণ্ট হয়। এইখিনি তোমালোকে ভালকৈ পঢ়িবা। তাৰপিছত তোমালোকৰ যিকোনো শব্দাৰ্থ, বিপৰীত শব্দ আৰু আধুনিক ৰূপ লিখিবলৈ এই শব্দাৰ্থ আৰু টুকুৰাখিনি তোমালোকে ভালকৈ পঢ়ি ল'বা। ঠিক আছে, এইখিনি তোমালোকে ভালকৈ পঢ়ি ল'বা। এতিয়া আমি নেক্সট কি আলোচনা কৰিম? তোমালোকৰ এই ভাষা বিষয়কত থকা বস্তুখিনি আলোচনা কৰিম। তোমালোকে চাই থাকা ভিডিঅ'টো। ভাষা বিষয়কৰ প্ৰথমে কি আছে? 5 নম্বৰত আছে তলৰ পুৰণি শব্দবোৰৰ আধুনিক ৰূপ লিখা। দেখিছা তোমালোকে? এইটো প্ৰশ্নটো সুধিছে আৰু এইবাৰ তোমালোকৰ এক্সামতো আহিব। দুটা কৰি আহে, প্ৰত্যেকবাৰ এক্সামতে দুটা কৰি আহিব। যিকেইটা পাৰ্ট আছে এনেকুৱা পুৰণি সংস্কৃত লেংগুৱেজ ব্যৱহাৰ কৰি লিখা, সেইবোৰৰ পৰা এনেকুৱা আধুনিক ৰূপ লিখিব আহে শব্দৰ। কি আছে? তেজ, তোহাৰী, হামু, ঠিক, মাখিয়ে, উনিকৰ, ফিৰত, গাড়ী, এইবোৰ বস্তু কি হ'ব? আধুনিক ৰূপ লিখিব। এইবোৰ তোমালোকৰ পুৰণি ভাষা হয়, পুৰণি ভাষাৰ শব্দ। আৰু এইবোৰ এতিয়া পৰিৱৰ্তন হৈ আমি এইবোৰক বেলেগকৈ কওঁ, বা আমাৰ অসমীয়াত আমাৰ আধুনিক ৰূপবোৰ বেলেগ হয়। উত্তৰ কি হ'ব? উত্তৰ হ'ব তেজ মানে হৈছে কি? ত্যাগ কৰা। তোহাৰী মানে হৈছে তোমাৰ। তাৰপিছত কি আছে? হামু মানে কি? হামু মানে মই। ঠিক মানে আছে। মাখিয়ে মানে খানি। উনিকৰ মানে এৱঁৰ। ফিৰত মানে ঘূৰি ফুৰা। আৰু গাড়ী মানে গালি। নেক্সট তোমালোকৰ কি আছে? 6 নম্বৰত বিপৰীত শব্দ লিখা। বিপৰীত শব্দ মানে কি? শব্দৰ ওলোটা অৰ্থটো লিখিব লাগে। যেনেকৈ চোৰ হ'লে পুলিচ, উত্তৰ হ'লে প্ৰশ্ন, কাতৰ হ'লে ধৈৰ্যৱান, পূৰ্ণ হ'লে পাপ, শোক হ'লে আনন্দ, আৰু হৰ্ষ হ'লে বিষাদ, শীতল হ'লে তপত। এইখিনিতে তোমালোকৰ প্ৰশ্নাৱলীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আলোচনা কৰা হৈ গ'ল। ষ্টুডেণ্টছ, ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবা আৰু ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।